এই ভিডিওটোত বিদ্যাৰ্থী পাঠ্যক্ৰমৰ ৬ষ্ঠ শ্ৰেণী গণিত বিষয়ৰ অনুশীলনী 2bৰ পাৰ্ট 2 ভিডিওটো আমি আৰম্ভ কৰিব লৈছো। ইয়াতে মই তোমালোকক 5ৰ পৰা গতিকেইটা অংক বুজাবলৈ চেষ্টা কৰিম। ইয়াতে 5 নম্বৰত দিয়া আছে তলৰ কোণ কেইটা সকলো পূৰ্ণসংখ্যাৰ বাবে সদায় সত্য হয়। এতিয়া কেইটামান আমাৰ দিয়া আছে অংক ইয়াতে মাজত সমান চিন আছে আৰু কোনবিলাক সত্য হ'ব পূৰ্ণসংখ্যাৰ বাবে এইবিলাক লিখিব লাগিব। 1 নম্বৰত a + b b + a এটা যোগৰ ক্ৰম বিনিময় বিধি গতিকে এটো শুদ্ধ হ'ব। a পূৰণ b b পূৰণ a সমানে হ'ব আমাৰ এটো পূৰণৰ ক্ৰম বিনিময় বিধি এটো শুদ্ধ হ'ব। a - b আৰু b - a এটো সমান নহ'ব কাৰণ a যদি 6 হয় b যদি 3 হয় 6 3 গলে 3 হ'ব কিন্তু 3 ৰ পৰা 6 না যাব। বুজি পাইছে কিয় এটো অশুদ্ধ হৈছে যেহেতু বিয়োগৰ ক্ষেত্ৰত আমাৰ ক্ৰম বিনিময় বিধি মানি নচলে সেইভাবে এটো অসত্য হ'ব। ঠিক সেইদৰে হৰণৰ ক্ষেত্ৰতো ক্ৰম বিনিময় বিধি মানি নচলে এটো অশুদ্ধ হ'ব। এতিয়া যোগৰ কি আছে এটো আমাৰ সহযোগ বিধি এটো শুদ্ধ হ'ব। ঠিক সেইদৰে এটো a পূৰণ b পূৰণ c এটো ব্ৰেকেটত এটো পূৰণ কৰিলে যিমান হ'ব ab পূৰণ কৰাৰ পিছত c পূৰণ কৰিলে সিমানে হ'ব আৰু bc পূৰণ কৰাৰ পিছত a পূৰণ কৰিলে সিমানে হ'ব এটো আমাৰ শুদ্ধ হ'ব। এটো আছিল আমাৰ পূৰণৰ সহযোগ বিধি। এতিয়া 7 নম্বৰ a - b - c এটো অশুদ্ধ হ'ব কাৰণ বিয়োগৰ ক্ষেত্ৰত আমাৰ সহযোগ বিধি মানি নচলে হৰণৰ ক্ষেত্ৰতো সহযোগ বিধি মানি নচলে এটো অশুদ্ধ হ'ব। এটো আমাৰ পূৰণৰ কি আছিল এটো আমাৰ বিতৰণ বিধি এটো হ'ব a * b - c a এবাৰ b লগত পূৰণ হৈছে আৰু যেহেতু মাজত মাইনাস চিন আছে এটো মাইনাস চিন হৈছে আৰু a লগত এবাৰ c পূৰণ হৈছে এটো আমাৰ সমানে হ'ব এটো শুদ্ধ হ'ব। ইয়াতে বিয়োগ থাকিব পাৰে যোগ থাকিব পাৰে তথাপি এটো আমাৰ হ'ব। a ৰ লগত 1 পূৰণ কৰিলে যিমান হ'ব 1 ৰ লগত a পূৰণ কৰিলেও ইমানে হ'ব আৰু এটো কি হ'ব a হ'ব এটো শুদ্ধ হ'ব। এতিয়া a ৰ লগত 0 যোগ কৰিলে যিমান হ'ব 0 ৰ লগত সিমান a যোগ কৰিলেও সিমানে হ'ব আৰু উত্তৰ কি হ'ব a হ'ব এটো শুদ্ধ হ'ব। a ৰ লগত 0 পূৰণ কৰিলে বা 0 ৰ লগত a পূৰণ কৰিলে আমাৰ 0 হ'ব এটো সত্য হ'ব। তাৰপিছত 6 নম্বৰত আকৌ দিছে 6 নম্বৰত সত্য হলে t লিখিব দিছে মিছা হলে ফলস অৰ্থাৎ f লিখিব দিছে। যদি a b c তিনিটা পূৰ্ণ সংখ্যা হয় তেন্তে a + b b + c c + a সদায় এটা পূৰ্ণ সংখ্যা এটো সত্য হ'ব। a * b b * c c * a বা a * b * c সদায় পূৰ্ণ সংখ্যা হ'ব এটো সত্য হ'ব। a - b এটা পূৰ্ণ সংখ্যা যদি a bতকৈ ডাঙৰ বা সমান হয়। যদি এটো 2 হয় এটো যদি 2 হয় তথাপিও আমাৰ বিয়োগফল আমি 0 পাম এটা পূৰ্ণ সংখ্যা হ'ব বা এটো যদি ডাঙৰ হয় 3 ৰ পৰা 2 গলে 1 হ'ব এটো পূৰ্ণ সংখ্যা হ'ব এটো সত্য। 4 নম্বৰ b - c এটা পূৰ্ণ সংখ্যা যদি b টো c তকৈ সৰু হয়। b টো যদি c তকৈ সৰু হয় c টো ডাঙৰ হয় তেনেহলে b ৰ পৰা c কেনেকৈ বিয়োগ হ'ব এটো পূৰ্ণ সংখ্যা নহ'ব আমাৰ। a - c এটা পূৰ্ণ সংখ্যা যদি a আৰু c সমান হয় এটো হ'ব 0 হ'ব। আমি যিকোনো সংখ্যা হৰণ কৰিলে কি হ'ব উত্তৰ কি হ'ব আমাৰ 0 হ'ব তাৰ মানে কি হ'ব এটো পূৰ্ণ সংখ্যা হ'ব এটো হ'ব শুদ্ধ খালি এটো কি হ'ব আমাৰ b হ'ব এটো। এতিয়া যদি a ৰ লগত c পূৰণ কৰিলে b হয় a ৰ লগত c পূৰণ কৰিলে b হয় এটো সবাই ইয়াতে মই কৰি দিছো a ৰ লগত c পূৰণ কৰিলে কি হয় আমাৰ b হয় তেন্তে b ক a ৰে হৰণ কৰিলে আমি কি পাম c পাম এটো হ'ব নিশ্চয়। এফালৰ পৰা a টো আনিলে কি হ'ব আমাৰ তলত আহিব এটো আমাৰ সমীকৰণৰ অংকত পাম a টো c লগত পূৰণ হৈ আছে সমান চিনৰ ইপাৰে আনিলে কি হ'ব আমাৰ a টো তলত যাব গতিকে b লগত b ক a ৰে হৰণ কৰা বুজাইছে ইয়াতে আৰু এটো কি পাম আমি c পাম এটো শুদ্ধ হ'ব বা b ক যদি আমি c ৰে হৰণ কৰো তেতিয়াহলে a পাম এটো শুদ্ধ হ'ব গতিকে 7 নম্বৰটো শুদ্ধ হ'ব। ইয়াতে 7 নম্বৰ যিবিলাক দিয়া আছে a = b পূৰণ q যোগ r তাৰ মানে কি বুজাইছে a মানে আমাৰ ভাজ্য
এইটো তোমালোকে চাবা কিতাপত দিয়া আছে এ মানে ভাজ্য আমাৰ কিনেকে ওলাই ভাজক পূৰণ ভাগফল গতিকে বি টো হ'ব ভাজক এইটো হ'ব ভাগফল আৰু r টো হ'ব কি আমাৰ ভাগশেষ বা বাকি আৰু বাকিটো হলে কি হয় বাকিটো আমাৰ কি হয় বাকিটো আমাৰ ভাজকতকে কি হয় আমাৰ সৰু হ'ব লাগিব বাকিটো বুজি পাইছা এই বাকিটো r মানে বাকি আমাৰ ভাগশেষ এই r টো আমাৰ ভাজকতকে সৰু হ'ব লাগিব এটো সত্য হবৰ বাবে তলত প্ৰতিটোৰ ক্ষেত্ৰত মান উলিওৱা এতিয়া মান উলিয়াব লাগিব আমি 7 নম্বৰৰ 1 নম্বৰটো কৰিছো 195 7 এতিয়া 7ৰে তোমালোকে প্ৰথমতে এটো হৰণ দিয়া কি হ'ব 7ৰ 2 গুণ 14 নামিল 5 5 7 7 গুণ 49 কিমান হল 6 এতিয়া এটো আমাৰ প্ৰতিটো ক্ষেত্ৰত মান উলিয়া হল আমাৰ কি হল a কিমান হল আমাৰ a আমাৰ আছিল 195 b কিমান হল b হল আমাৰ এটো ভাজক 7 আৰু q হল আমাৰ কিমান ভাগফল 27 আৰু কি হল r হল আমাৰ 6 এটো হল আমাৰ ভাগশেষ ইয়াতে হৰণ অংক কৰি বাকি কেইটা নিজে কৰাৰ চেষ্টা কৰিবা এখিনি সহজে আছে এতিয়া 8ৰ 1 নম্বৰটো কৰি দিছো 1 আমি 12ৰে হৰণ দিব লাগে আৰু তাৰ মানে a মানে কি আছিল আমাৰ ভাজ্য আৰু 12টো কি হ'ব আমাৰ যেটো আমি 12ৰে হৰণ কৰিম এটো ভাজক হ'ব তেতিয়া হলে ভাজক কিমান আমাৰ ভাজক মানে কি আছিল আমাৰ b কিমান 12 আৰু ইয়াতে দিয়া আছে যদি ভাগফল 7 ভাগফল মানে কি আছিল আমাৰ ভাগফল q কিমান দিয়া আছে আমাৰ 7 আৰু ভাগশেষ r দিয়া আছে আমাৰ 2 তেতিয়া হলে এৰ মান উলিয়াব লাগে আমি জানো যে আমি কি জানো যে এৰ মান আমি কি কৰিলে পাও b পূৰণ q যোগ r এতিয়া b ৰ মানত b মান কিমান আছিল আমাৰ 12 বহাই দিয়া q ৰ মান কিমান আছিল আমাৰ 7 আৰু r ৰ মান আছে আমাৰ 2 এতিয়া 7 12 কিমান হয় 84 যোগ 2 86 এটো হ'ব উত্তৰটো বুজি পাইছা আমাৰ এৰ মান এটো হ'ব 86 a সমান 86 এতিয়া আমি 8ৰ 2 নম্বৰটো কৰিবৰ চেষ্টা কৰিম মই এটো শৰ্টকাট কে বুজাই দিম আমি কি পাইছো যে a আমি জানো যেনেকৈ লিখি লবা a সমান b পূৰণ q যোগ r এতিয়া ইয়াত দিয়া আছে a ভাগফল অৰ্থাৎ q ৰ মান কি হ'ব আমাৰ 9 ভাগশেষ অৰ্থাৎ r ৰ মান কিমান হ'ব আমাৰ 1 আৰু আমাৰ ভাজ্য কিমান আছে 190 এৰ মান আমাৰ 190 কাৰণ এটো আমি হৰণ কৰিব লাগিব b ৰে এটো b হ'ব এটো b তেতিয়া হলে ইমানৰ পৰা b ৰ মান কিমান উলিওৱা এই b টো দিয়া নাই আমি b টো উলিয়াব লাগে এতিয়া আমি কেনেকৈ কৰিম এৰ পৰা প্ৰথমতে আমি r বিয়োগ কৰিম যেহেতু r টো ইফালে যোগ হৈ আছে সমান চিনৰ ইফালে লৈ আহিম এটো কি হ'ব বিয়োগ হ'ব তাৰ পিছত b পূৰণ q এতিয়া a বিয়োগ r ৰ যিখিনি হ'ব q টো ইফালে পাৰ কৰালে কি হ'ব b ৰ মান আমি ইফালে থাকিব b টো ইফালে থাকিব আৰু q ৰ মানটো আমি ইফালে পাৰ কৰাম b ৰ লগত যেহেতু q পূৰণ হৈ আছে ইফালে হেলে q টো হৰণ হ'ব অৰ্থাৎ আমি অংকটো এনে কৰিম এতিয়া এৰ মান কিমান আছিল 190 বিয়োগ 1 r ৰ মান 1 আছিল আৰু q ৰ মান কিমান আছিল আমাৰ ভাগফল যেটো 9
বি এতিয়া প্ৰথমতে তোমালোকে এইটো বিয়োগ কৰা 1 বিয়োগ কৰিব লাগিলে কি হ'ব 1 বিয়োগ কৰি লাগিব 189 এতিয়া 9 ৰে হৰণ কৰিলে আমি b ৰ মান পাম 9 ৰে হৰণ কৰিলে কি হ'ব 9 2 গুণ 18 9 নামিল 9 1 গুণ 9 এতিয়া এইটো হৰণ কৰি কিমান 21 b এতিয়া b ৰ মান কিমান হ'ল আমাৰ 21 অৰ্থাৎ আমাৰ কি আছিল এটো b2 আছিল আমাৰ ভাজক উলিয়াব দিছে এটো হ'ব এতিয়া 155 লগত কি ক্ষুদ্ৰতম সংখ্যা পূৰ্ণ সংখ্যা যোগ কৰিলে যোগফলটো 45 ৰে হৰণ যাব এটো আমি প্ৰথমতে কি কৰিম 45 ৰে 155 ক আমি হৰণ কৰিম 3 বাৰ যাব 3 5 গুণ 15 5 হাতত থাকিল 1 3 4 গুণ 12 একে 13 এতিয়া বিয়োগ কৰা 0 5 3 গলে 2 যেহেতু আমাৰ ভাগশেষ 20 হল এতিয়া ভাগশেষটো যদি আমাৰ 45 হল হেতেন তেতিয়া হলে আমাৰ এটো পুৰাপুৰি হৰণ গল হেতেন এতিয়া হলে এটো 45 হ'ব লাগিলে আমি কি সংখ্যা যোগ কৰিব লাগিব ইয়াৰ লগত আমি 25 যোগ কৰিলে কি পাম 45 পাম এটা যেটো যোগ কৰা হল এটা যোগ কৰি দিবা 45 1 গুণ 45 অৰ্থাৎ এটো আমি কি পাম 4 পাম এতিয়া হলে আমি কি যোগ কৰিলো 25 যোগ কৰিলো তেতিয়া হলে 155 লগত 25 যোগ কৰিলে এই যোগফলটো 45 ৰে বিভাজ্য হ'ব বা হৰণ কৰিব পৰা যাব এটো আছে এতিয়া 9 নম্বৰ এ নম্বৰটো বুজাই দিছো এটা টেমাত থকা চকলেট 6ষ্ঠ শ্ৰেণীৰ 75 জন ছাত্ৰ-ছাত্ৰীক ভগাই দিবলৈ যাওতে দেখা গল যে যদি টেমাটোত 5টা চকলেট বেছি থাকিলে হেতেন তেন্তে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে গাই প্ৰতি 2টাকৈ চকলেট পালে হেতেন টেমাটোত কেইটা চকলেট আছে এতিয়া যেহেতু 9 এ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ছাত্ৰীৰ সংখ্যা 75 জন দুটাকৈ চকলেট পালে হেতেন দুটাকৈ চকলেট দিলে চকলেটৰ পৰিমাণ হ'ব 75 2 ৰে পূৰণ কৰিম কিমানটা হ'ব 150টা যেহেতু কৈছে কি যে টেমাটোত যদি আৰু 5টা চকলেট বেছি থাকিলে হেতেন তেন্তে প্ৰতিজন ছাত্ৰ-ছাত্ৰী গাই প্ৰতি 2টাকৈ চকলেট পালে হেতেন 2টাকৈ চকলেট দিব খুজিলে আমি আমাৰ টেমাটোত 150টা চকলেট থাকিব লাগিব কিন্তু তাতকৈ 5টা কম আছে যেহেতু কৈছে ইয়াতে 5টা চকলেট বেছি থাকিলে হেতেন তাৰ মানে 5টা কম আছে তেতিয়া হলে এতেকে টেমাটোত চকলেট আছে 150 ৰ পৰা 5 বিয়োগ কৰিব লাগিব 145টা চকলেট আছে বুজি পাইছা হেতু এটা নম্বৰ বি2 এটা ফেক্টৰীত কাম কৰা 32 জন কৰ্মীয়ে ফেক্টৰীৰ লাভৰ পৰা পূজাৰ বানচ গাই প্ৰতি 1250 টকাকৈ পালে হেতেন যদি ফেক্টৰীটোৰ লাভ 525 টকা বেছি হলে হেতেন সেইবাৰ ফেক্টৰীৰ লাভ কিমান আছিল উলিওৱা এটো অংক এই আগৰটোৰ দৰে হ'ব প্ৰথমতে তোমালোকে লিখি লবা যেনেকে যে ফেক্টৰীটোত কাম কৰা কৰ্মী আছিল কিমান 32 জন এটো হল তাৰ পিছত গাই প্ৰতি 1250 টকাকৈ দিলে 32 জন কৰ্মীয়ে বানচ লাভ কৰিব এটো 1250 ৰ লগত 32 টো পূৰণ কৰিলে যিমান হ'ব উত্তৰটো ইমান টকা ওলালিটো কিন্তু লাভটো ইমান টকা কম হৈছে 525 টকা বেছি হলেতেন কৈছে তাৰ মানে হোৱা নাই তাৰ মানে কম হৈছে লাভ 525 টকা এতিয়ালে এটোৰ পৰা 525 টকা বিয়োগ কৰিলে যিমান হ'ব হেতুৱে হ'ব আমাৰ সেইবাৰ
ফেক্টৰিটোৰ লাভ আছিল এটোৰ পৰা এটো বিয়োগ কৰিলে যিমান হ'ব হেতু উত্তৰটো বুজি পাইছা এই চকলেটৰ যেটো অংক আছে এটোৰ দৰে হ'ব এতিয়া 11 নম্বৰ এটো আসলে 10 নম্বৰ হ'ব লাগিছিল নাইবা এটো 10 নম্বৰ হ'ব লাগিছিল এটো নম্বৰ ভুল হৈছে যদি ই এটা যুগ্ম সংখ্যা আৰু ও এটা অযুগ্ম সংখ্যা তেন্তে তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা এটো বাদ দিছি ইয়াতে পূৰণচিন ই যুগ্ম হলে ই যদি যুগ্ম হয় যুগ্ম সপা 2 আৰু 4 পূৰণ কৰি কিমান 2 4 গুণ 8 এটা কি হ'ব এটা যুগ্ম সংখ্যা হ'ব অৰ্থাৎ ই হ'ব আৰু 2 3 গুণ কিমান হ'ব 6 হ'ব ইয়াতো আমাৰ ইয়ে হ'ব এটা যুগ্ম সংখ্যা হ'ব আৰু ইয়াতে যদি আমাৰ কি হয় অযুগ্ম হয় এলা অযুগ্মৰ লগত যুগ্ম পূৰণ কৰিলে কি হ'ব 3 2 গুণ 6 ইয়াতো ইয়ে হ'ব যুগ্ম হ'ব এতে অযুগ্ম আৰু অযুগ্ম পূৰণ কৰিলে 3 5 গুণ 15 7 3 গুণ 21 তাৰ পিছত 5 9 গুণ 45 ইয়াতে অযুগ্ম হ'ব অৰ্থাৎ ইয়াতে অ হ'ব অৰ্থাৎ পূৰণ সংখ্যাৰ যদি দুটা সংখ্যাৰ মাজত পূৰণ কৰা হয় কমসে কম এটা যদি যুগ্ম হয় এই পূৰণ কৰা সংখ্যা দুটা তেতিয়া হলে এই পূৰণফলটো যুগ্ম হ'ব অৰ্থাৎ ইয়াতে ই আছে মানে ইয়াতো যুগ্ম হ'ব ইয়াতো যুগ্ম হ'ব ইয়াতে ই আছে মানে ইয়াতো যুগ্ম হ'ব ইয়াতো যুগ্ম হ'ব কিন্তু যেতিয়া দুটা অযুগ্ম সংখ্যা পূৰণ কৰা হয় তেতিয়া হলে কি হ'ব পূৰণফলটো অযুগ্ম হ'ব এটো বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক আৰু শেয়াৰ কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আজিলৈ দিছো ধন্যবাদ